বিশিষ্ট শিল্পী ৰতন থিয়ামৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদি বিশেষ স্মৃতিচাৰণ সভা মহানগৰীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত স্মৃতিচাৰণ অনুষ্ঠান বিশিষ্ট শিল্পী তথা নাট্যকাৰ ৰতন থিয়ামৰ জন্ম হৈছিল 1948 চনৰ 20 জানুৱাৰীত তেখেতৰ মৃত্যু হৈছিল 2025 চনৰ 23 জুলাইত বৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদনৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তিৰ উদ্দেশ্যে দেওবাৰৰ দিনটোত অনুষ্ঠিত কৰা হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ সাংস্কৃতিক জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে থিয়েটাৰ চলচ্চিত্ৰ আদিৰ লগত জড়িত বহু ছাত্ৰ-ছাত্ৰী নটসূৰ্য জিৰচং থিয়েটাৰ আৰু সূৰ্য ভাৰতীয় গণনাট্য সংঘ জুৱেনিকাৰ উদ্যোগত অনুষ্ঠিত হয় এই স্মৃতিচাৰণ অনুষ্ঠান। ৰতন দা গুচি যোৱাৰ পিছত ৰতন থিয়াম বহুতৰ কাৰণে তেখেত গুৰু নাট্যগুৰু আৰু তেখেতক গুৰু আসনত প্ৰতিষ্ঠা কৰা হৈছে আৰু আমাৰ অসমৰ নাট্যপ্ৰেমী বিশেষ গুৱাহাটীৰ আমাৰ নটসূৰ্য জিৰচং থিয়েটাৰ গণনাট্য সংঘ আৰু যিসকল থিয়েটাৰলৈ চিন্তা কৰে তেওঁলোকে আজি এই অনুষ্ঠানটো ৰতন দাৰ স্মৃতিত আজি অনুষ্ঠানটো ইয়াত বিবেকানন্দ কেন্দ্ৰত আয়োজন কৰিলে। তেখেতৰ থিয়েটাৰৰ ওপৰত গৌৰা ষ্ট্ৰীটৰ ওপৰত নিৰ্মিত এখন ডকুমেণ্টাৰী ইয়াত আজি স্ক্ৰিনিং কৰা হ'ল আৰু তেখেতৰ থিয়েটাৰ সম্পৰ্কে বহুতে ধাৰণা আছে কিন্তু ৰতন দাক হয়তো ওচৰৰ পৰা পোৱা নাই। আজি তেনেকুৱা মানুহ আহিছে ইয়াত যথেষ্টখিনি মানুহ গোট খাইছে ৰতন দাক শ্ৰদ্ধা জনাবলৈ। আমিও সেই